নমস্কাৰ সকলোকে গুড ইভিনিং আৰু আজি আমাৰ এটা ধুনীয়া সন্ধিয়া হ'বলৈ গৈ আছে আশা কৰোঁ আপোনালোক মোৰ লগত থাকিব এটা লাইভ আহিবলৈ বিচাৰিলোঁ মনত ইচ্ছা হ'ল যে এটা লাইভ সেশন কৰোঁ একচুৱেলি কোনো প্লেনিং নাছিলে হঠাৎ মনলৈ আহিল ভাবিছোঁ আপোনালোকৰ লগত ডিছকাশ্যন কৰিম কিছুমান কথা তো সকলোকে জনাইছোঁ প্ৰথমতে জন্মাষ্টমীৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা মোৰ আৱাজটো আপোনালোকে শুনা পাই আছেনে নাই এবাৰ মোক কমেণ্ট কৰি যদি জনায় কোনোবা এজনে তো তেনেহ'লে মই কণ্টিনিউ কৰিবলৈ সুবিধা হ'ব এবাৰ যদি জনায় বা থাম্বছ আপ এটাও যদি দিব পাৰে কিবা যদি ৰিয়েকশ্যন দিব পাৰে তো মই গম পাম যে মোৰ আৱাজটো আপুনি শুনা পাই আছে কিবা এটা ৰিয়েকশ্যন পোৱালৈ মই অলপ সময় ৰৈ দিলে ভাল হ'ব নেকি যাতে আপোনালোকে শুনা পায় মোৰ কথাখিনি পিছত বোলে মই কথা কৈ আছোঁ আচ্ছা এজনে মোক কমেণ্ট কৰিছে ধন্যবাদ বিকি দাস আপোনালৈ শুনি আছোঁ বুলি আপুনি মোক কমেণ্ট কৰিলে ধন্যবাদ তো সকলোকে জনাওঁ মোৰ নাম বিপ্লৱ দাস আৰু মোৰ ঘৰ হোজাই ডিষ্ট্ৰিক্টত আৰু বিভিন্ন জেগাত আমাৰ অহা যোৱা হৈ থাকে কামৰ পাৰপাছতে আমাৰ অহা যোৱা হৈ থাকে বিশেষকৈ আমি মেকআপ আৰ্টিষ্ট বিউটিচিয়ান নেইল আৰ্টিষ্ট তেওঁলোকক লৈ আমাৰ কাম হয় আৰু আমি তেওঁলোকক কেনেকৈ বিজনেছটো গ্ৰ' কৰিব লাগে বা কেনেকৈ আগবঢ়াই লৈ যাব লাগে সেইখিনিলৈ আমি বিশেষভাৱে আলোচনা কৰোঁ বাট আজিৰ যিটো ডিছকাশ্যন হ'ব এই ডিছকাশ্যনটোত মই কেৱল বিউটিচিয়ানসকলৰ বাবেহে ডিছকাশ্যনটো তেনেকুৱা নহয় এইটো অভাৰঅল আমাৰ সকলোৰে কাৰণে মোৰ জীৱনৰ কাৰণে আপোনাৰ জীৱনৰ কাৰণে কাৰণ আজি আমাৰ ছেশ্যনটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ লাইফৰ পৰা আমি দুটামান বস্তু কিবা শিকিব পাৰোঁ নেকি বা তেখেতক আমি ফ'ল' কৰিলে কেনেধৰণৰ ভৱিষ্যত আমাৰ হ'ব পাৰে তো সেইখিনি বিষয় লৈ আমি আলোচনা কৰিব চেষ্টা কৰিম আৰু মই সকলোকে জনাওঁ মই কোনো ধৰণৰ শাস্ত্ৰজ্ঞ নহয় মই বহুতো এক্সপাৰ্ট নহয় মই এজন সামান্য এজন ব্যক্তি মই ট্ৰাই কৰি আছোঁ দুটামান কথা যিটো মই অনুভৱ কৰিছোঁ মই শিকিছোঁ কোনোবা গুৰুৰ পৰা কোনোবা ধৰক ট্ৰেইনাৰৰ পৰা মই শিকিছোঁ তো তাৰে দুই এটামান পইণ্ট মই নোট কৰিছোঁ যাতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব পাৰোঁ আৰু এইখিনি বস্তু যিখিনি আজি আমি মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত এটা ভেলুৱেবল ছেশ্যন আপোনালোকৰ কাৰণে হ'ব এটা ভেলুৱেবল ডিছকাশ্যন আপোনাৰ কাৰণে হ'ব মই নিবিচাৰোঁ আং বাং কথা কৈ মানে টাইমটো লছ হৈ যাওক চবৰে যিহেতু আপোনালোকেও বহুতখিনি সময় নিজৰ জীৱনৰ সময়খিনি উলিয়াই আপুনি এই ছেশ্যনটো চাব বা এতিয়া লাইভ চাব নোৱাৰিলেও আপুনি পাছত হ'লেও চাব গতিকে মই সদায় ট্ৰাই কৰিম বা কৰোঁ কিবা এটা ভেলু ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে আৰু মোৰ সদায় টপিকবিলাক থাকে বিশেষকৈ ফান মোৰ ছেশ্যনবিলাকত অলপ কম হয় বাট মোৰ যিখিনি ছেশ্যন থাকে সেই ছেশ্যনখিনি সদায় মই যিমান দূৰ পাৰোঁ এটা নলেজেবল ছেশ্যন কাৰণ মানুহৰ ভিতৰত যিমান জ্ঞান আমাৰ ডেভেলপমেণ্ট হ'ব সিমান আমাৰ মানসিকতা সিমান আমাৰ বুদ্ধি সিমান আমাৰ চিন্তাধাৰা ডেভেলপমেণ্ট হ'ব সিমৰন কাশ্যপ মেমে দিছে গুড ইভিনিং মেম মই ডিছকাশ্যনৰ সময়ত আপোনালোকৰ হয়তো কমেণ্টখিনিৰ মই ইমান বিশেষ ৰিপ্লাই দিব নোৱাৰিম কাৰণ এটা ফ্ল'ত মই যাবলৈ চেষ্টা কৰিম তো মোৰ কথাখিনিয়ে যে বিশেষ ফানি মমেণ্ট নাথাকিব পাৰে বাট যিখিনি মই ডিছকাশ্যন কৰিম সেইখিনি আমাৰ লাইফৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু আমি প্ৰতিটো বস্তু কিছুমান নিয়ম কানুন যদি আমি জানি লওঁ বুজি লওঁ আৰু সেইখিনি যদি আমি ফ'ল' কৰিব পাৰোঁ তো তেনেহ'লে আমাৰ লাইফটো স্মুথলি গৈ থাকিব কিছুমান ইউনিভাৰ্চেল ল আছে কিছুমান নিয়ম আছে সেই নিয়মখিনি আমি জানা দৰকাৰ আৰু সেই নিয়মখিনি যদি আমি জানো তো তেনেহ'লে আমাৰ লাইফটো আমি আগুৱাই নিবলৈ আমাৰ সুবিধা হয় কাৰণ প্ৰতিজনৰ লাইফতে কিবা নহয় কিবা এটা প্ৰব্লেম থাকে আমি প্ৰব্লেমত থাকোঁ তো সেইটো জেগাত আমি চেষ্টা কৰিব লাগিব যে আমি কিছুমান নিয়ম জানো ভগৱানে কিছুমান নিয়ম বনাই দিছে সেই নিয়মখিনি আমি জানিব লাগে তো আজি সকলোৰে কাৰণে এটা ভাল দিন আমাৰ ভাৰতবৰ্ষত যিসকল আমি জন্মগ্ৰহণ কৰিছোঁ সকলোৰ কাৰণে আমি নিজকে গৌৰৱ অনুভৱ কৰিব লাগে যে আমি ভাৰতহেন এখন হিন্দুস্তান বা ভাৰতবৰ্ষত আমি জন্মগ্ৰহণ কৰিছোঁ গতিকে আমি সকলোবোৰ ভাৰতীয় আৰু এই ভাৰতবৰ্ষতেই ভগৱান শ্ৰীকৃষ্ণ কওক ভগৱান ৰামচন্দ্ৰ কওক
বুদ্ধদেৱ কওক, মুছলমানসকলৰ যিজন হজৰত মহম্মদেই কওক বা যীশু খ্ৰীষ্টই কওক, এনেধৰণৰ বিভিন্ন ধৰ্মৰ সংস্থাপকসকল ইয়াত জন্মগ্ৰহণ কৰিছিল আৰু ভগৱান নিজেই ইয়াত পদাৰ্পণ কৰিছিলে। আজিৰ সেই দিনটো আমাৰ য'ত ভগৱান শ্ৰীকৃষ্ণ আজি জন্মগ্ৰহণ কৰিছিলে এই পৃথিৱীত ৫,০০০ বছৰ আগত। ভাবক, ৫,০০০ বছৰ আগত দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আমাৰ মাজত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ যিখিনি শিক্ষা, তেওঁৰ যিখিনি লেচনছ, আৰু তেখেতৰ লাইফটোক যদি আপুনি ধুনীয়াকৈ ৰিয়েলাইজ কৰে, ধুনীয়াকৈ তেখেতৰ লাইফটো বুজিব চেষ্টা কৰে, তো তেনেহ'লে আমি বহুত বস্তু শিকিব পাৰিম, বহুত বস্তু জানিব পাৰিম। তো প্ৰথমতেই ভগৱান শ্ৰীকৃষ্ণৰ লাইফৰ জাৰ্ণি বা তেখেতৰ জন্মৰ কথাৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ, তেনেহ'লে আমি গম পাম। তাৰ আগতে মই সকলোকে জনাওঁ জন্মাষ্টমীৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা। এই পবিত্ৰ ক্ষণত ভগৱান শ্ৰীকৃষ্ণই আমাৰ সকলোকে আশীৰ্বাদ কৰক, আমি যাতে ভাল কাম কৰিব পাৰোঁ, আমি যাতে ধৰ্মত থাকিব পাৰোঁ, আৰু আমি যেতিয়া যুদ্ধ কৰিম সেই যুদ্ধত ভগৱান আমাৰ লগত থাকিব, সদায় আছে, থাকিব, আৰু আমি ভালকৈ কামখিনি কৰি যাম। তো সকলোকে মই জন্মাষ্টমীৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আজি মই প্ৰথমতেই ভগৱান শ্ৰীকৃষ্ণৰ আমি যদি জন্মৰ কথা যদি চাবলৈ যাওঁ, চাওক আজিৰ দিনত যিবোৰ ল'ৰা ছোৱালী বা আমি জন্মগ্ৰহণ কৰিছিলোঁ সেই জেগাটো কেনেকুৱা। আজিৰ দিনতো AC হস্পিটেলত, AC বেডত ল'ৰা ছোৱালী জন্মগ্ৰহণ কৰে, আৰু ভগৱান যি সময়ত জন্মগ্ৰহণ কৰিছিলে কাৰাগাৰৰ ভিতৰত, মানে জেইলৰ ভিতৰত তেখেত জন্মগ্ৰহণ কৰিছিলে। আৰু জন্মগ্ৰহণ কৰাৰ লগে লগেই তেখেতৰ ওপৰত এটেক শুৰু, তেখেতক মাকৰ পৰা বিদায় দি লৈ যোৱা হ'ল। কিহৰ কাৰণে? তেখেতক মাৰিব, তেখেতৰ মামায়েকে মাৰিবলৈ ৰেডি হৈ আছে, আৰু সেইটো জেগাত তেখেতক লৈ গুচি গ'ল। মাক দেউতাকৰ পৰা দূৰত কোনোবা এখন অচিনাকি দেশত তেখেতক লৈ গুচি গ'লগৈ। তো সেই অৱস্থাৰ পৰা আজিৰ ডেটলৈকে আমি যদি চাওঁ, ভগৱান শ্ৰীকৃষ্ণৰ লাইফত আমি কেতিয়াও দেখা নাই যে তেখেতে কমপ্লেইন কৰিছে, শিকায়ত কৰিছে যে মোৰ লগতেই কিয় এনেকুৱা হ'ল, মোৰ লগতেই কিয় এনেকুৱা হ'ল, মোৰ জন্ম কিয় এনেকুৱা জেগাত, মোৰ জন্ম কিয় জেইলত, মোৰ জন্মৰ টাইমিং কিয় এনেকুৱা, অসুৰৰ মাজত কিয় এনেকুৱা, কাৰাগাৰৰ ভিতৰত কিয় এনেকুৱা, মোক কিয় উঠাই লৈ গ'ল। আৰু যেতিয়াই অলপ ডাঙৰ হৈছে, পুতনা বুলি এজন ৰাক্ষস আহিছে, কোনোবাই তেখেতক কিডনেপ কৰিবলৈ আহিছে। তো এনেধৰণৰ পৰিস্থিতিৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ষ্টাৰ্ট হয়, জন্মৰ পৰাই তেনেধৰণৰ শ্ৰীকৃষ্ণৰ জীৱনত তেনেকৈ ষ্টাৰ্ট হয়। আৰু চাওক, আমিতো ভাল জেগাতেই জন্মগ্ৰহণ কৰিছোঁ, তো গতিকে আমি এটা বস্তু বুজিব পাৰোঁ যে ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও নিজৰ লাইফটোক লৈ কি কৰা নাই, ক্ৰিটিচাইজ কৰা নাই যে মোৰ মা দেউতা এনেকুৱা, মোৰ জন্মগ্ৰহণ এনেকুৱা, মোৰ নক্ষত্ৰ এনেকুৱা, মোৰ দিন এনেকুৱা, মোৰ ৰাতি জন্ম, জেইলত জন্ম, এনেধৰণৰ কমপ্লেইন, শিকায়ত কাকো কৰা নাই, কাকো কৰা নাই। তো আমাৰ ভিতৰতো যদি এনেধৰণৰ প্ৰথম লেচনটো আমি শিকিব পাৰোঁ যে আমাৰ ভিতৰতো যদি আমি কেতিয়াবা অনুভৱ কৰোঁ মোৰ এনেকুৱা পৰিস্থিতিত কিয় জন্মগ্ৰহণ হ'ল, মোৰ এনেকুৱা পৰিৱেশত মোৰ কিয় জন্মগ্ৰহণ হ'ল, মোৰ মা দেউতা এনেকুৱা, মোৰ পৰিৱেশ এনেকুৱা, মোৰ ঘৰ এনেকুৱা, মোৰ দুখীয়া পৰিয়াল মোৰ, তো এনেধৰণৰ কমপ্লেইন ৰাখি আপুনি লাভ নাই। কাৰণ ভগৱানে তেনেধৰণৰ পৰিস্থিতিত জন্মগ্ৰহণ, আমাতকৈ বেয়া পৰিস্থিতিত তেখেতে জন্মগ্ৰহণ কৰিছে। আৰু এটা কথা মনত ৰাখিব যে আপোনাৰ নক্ষত্ৰ বেয়া, আপোনাৰ দুখ বেয়া, আপোনাৰ বাৰ বেয়া, কিছুমানে কয় মোৰ শনিবাৰ জন্ম বহুত বেয়া, তো এনেধৰণৰ পৰিস্থিতি আপুনি ৰাখিবই চিন্তাই কৰিব নালাগে। কিহৰ কাৰণে চিন্তা কৰিব নালাগে? যে আমাক কোনে চজিছে? ভগৱান শ্ৰীকৃষ্ণ বা ভগৱানে আমাক চজিছে। তো ভগৱানে যদি আপোনাক স্বজন কৰিছে, তো তেনেহ'লে ভগৱানে কি কিবা বেয়া বা ফাল্টু বস্তু স্বজন কৰিব নেকি? কোনো কাৰণতেই নকৰে। ভগৱানে যিয়ে স্বজন কৰিছে, প্ৰতিটো বস্তুৰ, প্ৰতিটো জীৱনৰ এটা মহত্বপূৰ্ণ কি আছে, দায়িত্ব আছে, মহত্বপূৰ্ণ কাৰণ আছে। ভগৱানে কেতিয়াও ফাল্টু বস্তু এটা, কেতিয়াও মূল্যহীন বস্তু এটা সৃষ্টি নকৰে। আৰু ক'ব গ'লে ভগৱানে সৃষ্টি কৰা সকলোতকৈ প্ৰিয় সৃষ্টিটোৱে হৈছে মানুহ। তে আপুনি এইটো পাহৰি যাওক যে আঙুঠি পিন্ধিব লাগিব, মোৰ গ্ৰহ নক্ষত্ৰ বেয়া, মোৰ এষ্ট্ৰলজি বেয়া, মোৰ জ্যোতিষী বেয়া, এই গোটেইখিনি বস্তু আপুনি পাহৰি যাওক। কাৰণ আপোনাক ভগৱানে সৃষ্টি কৰি পঠাইছে, আৰু ভগৱানে পঠোৱা প্ৰতিজন ব্যক্তি, প্ৰতিজন মানুহ, প্ৰতিটো জীৱ, প্ৰতিটো জন্তু, প্ৰতিজনেই ইউনিক, প্ৰতিজনেই টেলেণ্টেড, প্ৰতিজনেই কোৱালিটি মেইনটেইন কৰে, প্ৰতিজনেই কিবা নহয় কিবা এটা পাৰপাছ লৈ এই পৃথিৱীত আছে, আৰু কিবা নহয় কিবা এটা ডাঙৰ কাম কৰিবলৈ এই পৃথিৱীত আছে। তো এইটো মনৰ ভিতৰৰ পৰা আঁতৰাই দিয়ক যে ভগৱানে আপোনাক জন্ম দিছে, তো গতিকে কোনো ফাল্টু বস্তু ভগৱানে কেতিয়াও নবনায়, কেতিয়াও নবনায় ভগৱানে ফাল্টু বস্তু।
বা কাম নোহোৱা বস্তু, মূল্যহীন বস্তু কেতিয়াও নবনায়। গতিকে প্ৰথম আজিৰ লেচনটো হৈছে যে কেতিয়াও জীৱনক লৈ কোনো পৰিস্থিতিৰ কাৰণে আপুনি কি নকৰিব, কমপ্লেইন নকৰিব, শিকায়ত নকৰিব। আমাতকৈ বেয়া পৰিস্থিতিত ভগৱান জন্ম হৈছিলে লগতে, আৰু ভগৱানে যিহেতু আমাক জন্মগ্ৰহণ কৰাইছে, তো তেনেহ'লে আমি কি কৰিব লাগিব, আমি নিজকে বুজিব লাগিব যে একজেক্টলি মই কি কৰা উচিত, কি নিয়ম ফ'ল' কৰা উচিত, এইখিনি মই বুজিব লাগিব। তো প্ৰথম লেচনটো আমি শিকিলোঁ যে আমাক ভগৱানে সৃষ্টি কৰিছে, গতিকে ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই, গতিকে আমি ভালকৈ আমি কামখিনি কৰি যাম। এইটো হৈছে আমাৰ প্ৰথম লেচন। দ্বিতীয় লেচনটো হৈছে যে কি, আমি প্ৰতিজন মানুহে যেতিয়া ছাৰ্ভাইভ কৰি থাকোঁ, বহুতো হাৰ্ডৱৰ্ক আমি কৰোঁ, বহুতো কাম কৰিবলৈ আমি চেষ্টা কৰোঁ, তেতিয়া কি হয়, আমি বিচাৰোঁ যে আমি কি হ'ব লাগে, আমাৰ সুখ বিচাৰি সকলোবোৰ মানুহে ডেইলি ফাইট কৰি আছে, ডেইলি কষ্ট কৰি আছে, ডেইলি কিবা নহয় কিবা এটা কৰি আছে। আমি ভাবোঁ যে আমি বহুত এখন গাড়ী পাই গ'লে আমি সুখী হ'ম, আমি ঘৰ, টকা পইচা, বাংলো পাই গ'লে আমি সুখী হ'ম। বা যিহেতু মই ঘৰত আছোঁ, অকণমান হুলস্থুল হৈ আছে, তো সেইকাৰণে মই চৰি, উপায় নাই। তো ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত আমাৰো এটা শ্ৰীকৃষ্ণ পোৱালি আছে, গতিকে অলপ নটখট, তো হেৰি কৰিবই, ডিষ্টাৰ্ব কৰিবই, গতিকে মই বাধা দিব নোৱাৰোঁ। তো সেইটো কাৰণে মই দুখিত, মোৰ লাইফটোত অকণমান ডিষ্টাৰ্বেঞ্চ হ'ব পাৰে। তো আমি আহিছিলোঁ যে আমি সকলোৱে কিহৰ তালাচত আছোঁ, হেপিনেছ। আমাক কি লাগে, সুখ লাগে, আমি সুখ বিচাৰোঁ, নহয় জানো? আমি ভাবোঁ যে ইনষ্টাগ্ৰামত এখন ফটো দি দিম, বহুত লাইকছ আহিব আৰু মই সুখী হৈ যাম। আমি ভাবোঁ এখন গাড়ী নাই, এতিয়া গাড়ীখন ল'লে মই সুখী হৈ যাম। আমি ভাবোঁ আইফোনটো মোৰ তাত নাই, সেইটো ল'লে মই সুখী হৈ যাম। কিন্তু যিয়ে আইফোন লৈছে, যি তাত বাংলো এটা আছে, যাৰ এখন ডাঙৰ ঘৰ আছে, বিদেশত ফুৰিব গৈছে, সিও কেতিয়াবা সুখী নহ'ব পাৰে। সুখী হ'বলৈ হ'লে প্ৰথমতে আপুনি সুখটো অনুভৱ কৰিব লাগিব। প্ৰথমতে আপুনি যদি সুখ অনুভৱ কৰে, তো তেনেহ'লে আপুনি প্ৰতিটো বস্তুৱে আপোনাৰ পাবলৈ সক্ষম হৈ যাব। আপোনালোকে মোৰ চাউণ্ডটো গম পাই আছেনে? এবাৰ মোক কমেণ্ট কৰি জনাবচোন। তো কমেণ্ট আহিছিলে পাইছে বুলি, অঁ আহিব। চাউণ্ড আহি আছেনে বাৰু? আপোনালোকে মোক এবাৰ কমেণ্ট কৰিবচোন। চাউণ্ড নাই অহা বুলি মই এটা ফিডবেক পালোঁ। কাইণ্ডলি আপোনালোকে মোক জনাবচোন চাউণ্ড আহিছেনে নাই। কাইণ্ডলি মোক এবাৰ জনাওকচোন চাউণ্ডটো আপোনালোকে শুনা পাই আছেনে নাই। অঁ ঠিক আছে, চাউণ্ড আহিছে বোলে। তো আমাৰ প্ৰতিজন মানুহে কি লাগে, আমাক হেপিনেছ লাগে, আমাক হেপিনেছ লাগে। আমি ভাবোঁ যে মই এই বস্তুটো পালে সুখী হৈ যাম, এই বস্তুটো পালে মই সুখী হৈ যাম, সেইটো পালে মই সুখী হৈ যাম, সেইটো হাবিয়াস পালে মই সুখী হৈ যাম, তেনেকুৱা আমি অনুভৱ কৰোঁ আৰু সেই পিছফালে আমি দৌৰি থাকোঁ। কিন্তু কেছটো উল্টা মিনছ আপুনি যদি সুখী থাকে, সুখী হ'ব পাৰে, তো তেনেহ'লে আপুনি প্ৰতিটো বিচৰা বস্তুৱে আপুনি পাব। এনেকুৱা নহয় যে গাড়ীখন পালে আপুনি সুখী হৈ যাব। আপুনি যদি সুখী থাকে তেনেহ'লেহে আপুনি গাড়ীখন পাব। কিয়নো যেতিয়া আপুনি সুখত থাকে, সুখ অনুভৱ কৰিব পাৰে, তো তেনেহ'লে আপোনাৰ লগত মানুহৰ ৰিলেশ্যনশ্বিপটো আপোনাৰ ভাল থাকে। তো যদি ৰিলেশ্যনশ্বিপ বাঢ়ে তেনেহ'লে বিজনেছ বাঢ়িব। আপুনি যদি সুখত থাকে, তো তেনেহ'লে আপুনি ডিচিশ্যন ল'বলৈ আপোনাৰ ঠিক ঠাক থাকিব, আপুনি সঠিক ডিচিশ্যন ল'ব পাৰিব। আপুনি সুখতে নাই, তো ডিচিশ্যন কেনেকৈ ল'ব? আপুনি যদি সুখী থাকে তেনেহ'লে আপোনাৰ কাম ভাল হ'ব, আৰু কাম যেতিয়া ভাল হ'ব তেনেহ'লে আপোনাৰ তালৈ অট'মেটিকেলি গাড়ী আহিব, ঘৰ আহিব, বাংলো আহিব, ছাকচেছ আহিব। আমি ভাবোঁ ছাকচেছ আহিলে মই হেপিনেছ পাম, কিন্তু হেপিনেছ থাকিলেহে আপুনি ছাকচেছ পাব। দিছ ইজ দ্য ৰুলছ। তো গতিকে আপুনি সুখ থাকিবলৈ চেষ্টা কৰক। কিহৰ কাৰণে? ভগৱানে বনোৱা আপুনি এটা অমূল্য সম্পদ। ভগৱানে কেতিয়াও ফাল্টু বস্তু নবনায় বুলি আমি প্ৰথম লেচনতে ক'লোঁ। তো গতিকে আপুনি সুখী থাকক। সুখী থাকিলেহে আপুনি সঠিক ডিচিশ্যন ল'ব পাৰিব। সুখী থাকিলে আপোনাৰ ৰিলেশ্যনশ্বিপ ভাল হ'ব। সুখী থাকিলেহে আপুনি কামত ভালকৈ মনোযোগ দিব পাৰিব। আৰু যেতিয়া এই গোটেইকেইটা বস্তু আপোনাৰ ভালকৈ হ'ব, তো তেনেহ'লে আপোনাৰ গাড়ী, বাংলো, আপোনাৰ ছাকচেছ, আপোনাৰ এচিভমেণ্ট, আপোনাৰ লাইকছ, আপোনাৰ মানে প্ৰতিটো বস্তুৱে আপোনাৰ বাঢ়িবলৈ চুৰু কৰিব, ডেভেলপমেণ্ট হ'বলৈ চুৰু কৰিব, কাৰণ আপুনি সুখত আছে। সুখত থাকিলে মানুহে ভাল ডিচিশ্যন ল'ব পাৰে। তো ছেকেণ্ড লেচনটো হৈছে কি, আমি সুখী হ'ব লাগিব। যিটো আছে, যিখিনি আছে সেইখিনি লৈ সুখী হ'ব লাগিব, আৰু কামখিনি আমি ভালকৈ কৰি যাব লাগিব। তো তেতিয়া আমি সুখী হ'ব পাৰোঁ। তেনেহ'লে সুখী হ'বলৈ কাৰণে আমাৰ হাতত আৰু কি কি ৰাস্তা আছে? তো মই কেইটামান পইণ্ট বনাইছোঁ, সেই পইণ্টকেইটা আমি আলোচনা কৰিব চেষ্টা কৰিম। তো ভগৱান শ্ৰীকৃষ্ণই সুখত থকাৰ কাৰণে আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ লাইফটোক যদি অকণমান ডিটেইলছত চায়, তেনেহ'লে দেখিব তেখেতে ৰাসলীলা কৰিছিল, মানে ডান্স, উৎসৱ।
আমাৰ জীৱনত কি লাগে উৎসৱটো আমি মেইনটেইন কৰিব লাগে মানে সেলিব্ৰেশন আমি কৰিব লাগে আমাৰ লাইফটোক প্ৰতিটো সৰু সৰু বস্তুত আমি সেলিব্ৰেশন কৰিব লাগে বহুত ডাঙৰ কিবা হলেহে আমি সেলিব্ৰেশন কৰিম তেনেকুৱা নহয় সেলিব্ৰেশন মাষ্ট গান গোৱা নাচা হাহা ভগৱান শ্ৰীকৃষ্ণৰ মেইন কোৱালিটি ভিতৰত আমি যদি ক'ব পাৰো তেখেতে সদায় স্মাইলিং ফেচ মেইনটেইন কৰিছিলে সদায় হাঁহি প্ৰতিজন মানুহক ওয়েলকাম কৰিছিলে তো স্মাইলিং ফেচ মেইন আপোনাৰ ইম্পৰ্টেণ্ট থিং লগতে আপুনি ডান্স মানে সেলিব্ৰেশন কৰিব লাগিব গাব লাগিব নাচিব লাগিব নিজৰ লাইফটোক তেনেকে এটা বাচ্চা নিচিনা আপুনি নিজৰ লাইফটোক মেইনটেইন কৰি যাব লাগিব তো তেতিয়া আমি কি কৰিব পাৰিম তেতিয়া আমি সুখত থাকিব পাৰিম আমাৰ সৰু সৰু বস্তুবিলাকক আমি সেলিব্ৰেশন কৰিব লাগিব মানে উৎসৱ পালন কৰিব লাগিব নিজৰ লাইফত আপুনি উৎসৱ এটা পালন কৰিব লাগিব যেনেকৈ ভগৱান শ্ৰীকৃষ্ণ লাছলীলা কৰিছিলে সদায় হাঁহিৰে জীৱনটো শুৰু কৰিছিলে তো ঠিক তেনেকুৱা ধৰণৰ আমাৰ কি কৰিব লাগে সুখটোক আমি কি কৰিব লাগিব আমাৰ মানে এনজয়মেন্টটো আমি বঢ়াব লাগিব আমাৰ এনজয়মেন্টটো বঢ়াব লাগিব যে এইটো নহল বুলি মই ৰখি যাম এইটো নহল বুলি মই ৰখি যাম তেনেকুৱা হ'ব নালাগে আমি সেলিব্ৰেশন কৰিব লাগিব সৰু সৰু বস্তুবিলাকো আমি সেলিব্ৰেশন কৰিব লাগিব ইয়াৰ পাছত আমি যদি চাওঁ আমাৰ ব্যক্তিত্বটো ভগৱান কৃষ্ণ যিটো শব্দ সেই শব্দটোৰ মিনিং হৈছে আকৰ্ষণ মানে ভগৱান শ্ৰীকৃষ্ণৰ লগত যোনে কোনোবাই এবাৰ টাচ হৈছে কোনোবাই এবাৰ তেখেতৰ বিষয় শুনিছে কোনোবাই তেখেতৰ বিষয় গম পাইছে তো সেই মানুহজন মুগ্ধ হৈ গৈছে ভগৱানৰ কথা শুনি ভগৱানৰ লগত থাকিবলৈ কাৰণে তেখেতে কেতিয়াও ভগৱানক পাহৰিব পৰা নাই তো তেনে ধৰণৰ আকৰ্ষণীয় এজন ব্যক্তিত্ব তেখেতে নিজকে ডেভেলপমেন্ট কৰিছিলে তো আমিও তেনে ধৰণৰ এজন ব্যক্তি আমি ডেভেলপমেন্ট কৰিব লাগিব তেনে ধৰণৰ এজন পাৰ্সোনালিটি আমি নিজকে বনাব লাগিব যাতে আমাৰ প্ৰতিও মানুহ আকৰ্ষণ হৈ যায় আমাৰ প্ৰতিও যাতে মানে আকৰ্ষণ এট্ৰাক্ট হয় আমাৰ লগত কথা পাতিবলৈ আমাৰ লগত কাম কৰিবলৈ আমাৰ লগত মিলিবলৈ তেওঁ যাতে এট্ৰাকশন হৈ যায় তো এইখিনি বস্তু আমি চিন্তাধাৰা কৰিব লাগিব ভগৱান কৃষ্ণ শব্দটোৰ মিনিং হৈছে এট্ৰাকশন যিয়ে মানুহক এট্ৰাক্ট কৰিব পাৰে লগতে ভগৱান শ্ৰীকৃষ্ণই আপোনালোকে জানে যে ভগৱান শ্ৰীকৃষ্ণৰ লগত এটা কি ৰাখিছিলে বাঁহী যিটো মোৰ ঘৰতো এটা আছে বজাব নাজানো বাট বাঁহীটো মই মোৰ ল'ৰাটোক কিনি দিছিলোঁ তো বাঁহীটো লগত কিয় ৰাখিছে জানেনে আপুনি যদি হ্যাপিনেছ ফিল মানে আপুনি যদি হ্যাপিনেছ বিচাৰে আপোনাৰ লাইফত তেনেহ'লে আপুনি কি কৰিব লাগিব হবিজ মানে আমাৰ প্ৰতিজন মানুহৰে কিবা নহয় কিবা এটা হবিজ থাকে কিবা নহয় কিবা এটা কাম কৰি তেখেতে ভাল পায় কিন্তু কি হৈছে মানে আমাৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে যে আমাৰ ইমানেই ব্যস্ততা কাম পইচা ধন সম্পত্তিৰ মাজত দৌৰোতে ইমানেই ব্যস্ততা যে মোৰ যিটো হবিজ আছিলে যে কোনোবাই গিটাৰ বজাই ভাল পায় কোনোবাই কবিতা লিখি ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই খেলি ভাল পায় ডান্স কৰি ভাল পায় গান শুনি ভাল পায় তো এনে ধৰণৰ হেবিটছবিলাক তেখেতে পাহৰিয়ে দিলে এই হবিজবিলাক তেখেতে আঁতৰাই দিলে তো সপ্তাহত এদিন মাহেকত দুদিন বা বছৰত এসপ্তাহ আপুনি মানে বছৰতটো বাদ দিছোঁ মই ভাবোঁ মাহেকত বা সপ্তাহত এদিন আপোনাৰ হবিজটো সেইটোপে পইচা ইনকাম কৰিব লাগিব তেনে কোনো কথা নাই আপোনাৰ হবিজৰ ওপৰত ফ'কাচিং কৰক ভগৱানে ফ্ৰী টাইমত নিজৰ মাইণ্ডটো ঠিক ৰাখিবৰ কাৰণে তেখেতে কি কৰিছিলে বাঁহী বজাইছিল আৰু সেই বাঁহী সুৰত গোটেই গোকুলত থকা সমস্ত গৰু ছাগলীৰ পৰা আৰম্ভ কৰিলে জীৱ জন্তু গছ লতা পুখুৰীৰ মাছ গোটেই বকুলৰ যিখিনি মানুহ আছিলে আৰু গোটেই মানুহখিনি তেওঁলোকে কি হৈ গৈছিলে মুগ্ধ হৈ গৈছিলে তেখেতৰ বাঁহীৰ সুৰত তো ফ্ৰী টাইমত আমি কি কৰিব লাগে আমাৰ ভিতৰতো কিবা নহয় কিবা এটা হবিজ আছে যিটো আমি কৰি ভাল পাওঁ সেই বস্তুটোক আপুনি টাইম দিয়ক তো তেতিয়া আপোনাৰ ভিতৰত অন্য এটা হ্যাপিনেছ আপোনাৰ ভিতৰলৈ ডেভেলপমেন্ট হৈ আহিব অন্য এটা সুখ আপোনাৰ ভিতৰলৈ ডেভেলপমেন্ট হৈ আহিব তো এই ফ্ৰী টাইম আপুনি ডিসাইড কৰক ফ্ৰী টাইমত আপুনি কি কৰক এটা নিজৰ যিটো হেবিট আছিলে নিজৰ যিটো হবিজ আছিলে সেইটোৰ ওপৰত অলপ ফ'কাছ কৰক গোটেই দিনটো নহয় অলপ সময় কিছু সময় আপুনি তাত দিবলৈ চেষ্টা কৰক চাব আপোনাৰ কামো ভাল হৈছে কাৰণ আপোনাৰ মাইণ্ড ঠিক ঠাক থাকিব আপোনাৰ ভাল পোৱা কাম এটা আপুনি কৰি আছে তো গতিকে সেইটো এটা কাম কৰক লগতে আমি কি কৰোঁ বহুতো মানুহে সপ্তাহত এদিনকে কি থাকে উপবাস থাকে দিস ইজ ভেৰি গুড ফৰ আৱাৰ হেল্থ লগতে মাইণ্ডৰো কাৰণে ভাল কিন্তু লগতে আমি আৰু এক ধৰণৰ ডিজিটেল উপবাস এটা আমি ৰাখিব লাগে
চায়েন্সে প্ৰতিটো বস্তু আৱিষ্কাৰ কৰিছিলে যে মানুহৰ জীৱনত টাইম বাচি যাওক, মানুহৰ জীৱনটো ইজি হৈ যাওক। টাইম বচাবৰ কাৰণে কিন্তু মানুহে ফোন আৱিষ্কাৰ কৰিছে, ডিজিটেল গেজেটছ আৱিষ্কাৰ কৰিছে, কিন্তু আজিৰ দিনত কেছটো উল্টা হৈ গ'ল। মানে ডিজিটেল বস্তুবিলাকতে আমাৰ সময় বেছি গুচি যায়, আমাৰ মোবাইলটোতে বেছি সময় গুচি যায়। মোবাইলটো ইউজ কৰা হৈছিল যে মই বহুত দূৰৰ এজন মানুহৰ লগত মই কণ্টেক্ট কৰিব পাৰিম, ফটো দি চাব পাৰিম, তেখেতক বহুত বছৰ দেখা নাই, মই তেখেতক চাব পাৰিম। তো এনেধৰণৰ কামৰ কাৰণে কি কৰিছিলে, মোবাইলটো আৱিষ্কাৰ কৰিছিলে। কিন্তু আজি মোবাইলত আমি বেছি সময় দি আছোঁ। তো সপ্তাহত এদিন আপুনি উপবাস ৰাখক, ডিজিটেল উপবাস, য'ত ন' ফোন কলছ, ন' টিভি, ন' মোবাইল, হে না, একো নাই, একো নাই, আপুনি অকলে, একো বিগড়ি নাযায়, একো অসুবিধা হৈ নাযায়। বোলে গোটেই দিনটো নোৱাৰিলে বোলে 10টাৰ পৰা বোলে 5টালৈকে অফিচ টাইমটো মই বন্ধই ৰাখিম আজি। যিমান দূৰ আপোনাৰ কাৰণে সম্ভৱ হয়, সপ্তাহত এদিন আপুনি কি ৰাখক, উপবাস ৰাখক, ডিজিটেল উপবাস। ই কি হ'ব, আপোনাৰ ব্যস্ততাটোৰ মানে ডেইলি আমি খালি আমাৰ বিজি হৈ যায়, কিমান লাইকছ আহিল, ফটো এখন দিলোঁ, কিমান লাইকছ আহিল, কিবা এটা ভিডিঅ' দিলোঁ, কিমান লাইকছ আহিলে, কি কমেণ্ট আহিলে, ৰিপ্লাই দিব লাগিব, ৰিপ্লাই নিদিলে যেন আপোনাৰ ৰিলেশ্যনটো ভাঙি যাব, তেনেকুৱা এটা আমি ফিলিংছ দেখাওঁ। সময়ৰ লগে লগে হোৱাটছআপত কি হৈ আছে, কিবা এটা নটিফিকেশ্যন আহিলেই মোবাইল খুলি দিয়া, হয়নে? তো সেই বস্তুটোৰ পৰা আমি কি ৰাখিব লাগিব, আমি এটা ছাইড ৰাখিব লাগিব, এটা উপবাস আমি ৰাখিব লাগিব, যাতে আমি সপ্তাহত এদিন ৰিলেক্সেশ্যন ল'ব পাৰোঁ, ব্ৰেইনটোক আমি এটা ৰিলেক্সেশ্যন দিব পাৰোঁ। একো পৃথিৱীখন উল্টি নাযায় আপুনি এদিন মোবাইল, কাৰণ মাজতে মনত আছেনে আমাৰ যোৱা বছৰ ইণ্টাৰনেট বন্ধ কৰি ৰাখি দিছিলে। ইণ্টাৰনেট খোলাৰ পাছত আপোনালৈ কিমানটা মেছেজ আহি গ'ল, ময়ো চাইছিলোঁ কিমান 30-32টামান মেছেজ আহিছে, যিকেইটা মেছেজ কোনো এনেকুৱা বহুতো মূল্যৱান মেছেজ নহয়। আমি 21 দিনমান নে 20 দিনমান আমি মোবাইলৰ ইণ্টাৰনেট নোহোৱাকৈতো আমি চলিছিলোঁ। তো আজিৰ ডেটত আপুনি যদি নিজৰ লাইফটোক আৰু হেল্ডি, হেপিনেছ ফুল লাইফ বনাব বিচাৰে, তো তেনেহ'লে এদিন ডিজিটেল উপবাস ৰাখক। সেইটো আপোনাৰ কাৰণে, আমাৰ কাৰণে, সেই সময়খিনি আমি আমাৰ ফেমিলিক দিব পাৰিম, আমাৰ ল'ৰা ছোৱালীক দিব পাৰিম। আৰু বহুতে জানে ৰাতি 9টা 9:30 বজাৰ পাছৰ পৰা মোক ফোন কৰিলে, ফোন মই প্ৰায় ৰিচিভ নকৰোঁ, কাৰণ মই সেইটো সময়ত আৰু মই ফোন ইউজে নকৰোঁ। কিছুমানতো 1-1:30 বজালৈকে মোবাইল তেখেতক পাই যাব। ইমাৰ্জেঞ্চিত মই ৰিচিভ কৰিব লগা হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু 9টা বজাত বহুত, আজিকালি মোৰ তাততো 9টা বজা পাৰ হ'লে ফোন নাহে, কাৰণ বহুতখিনি মানুহে গম পায় যে বিপ্লৱ দাসলৈ ফোন কৰিলে আৰু ফোন ৰিচিভ নহ'ব। মই যদিও ভাবোঁ এইটো বেয়া কোৱালিটি, বাট আই ডোণ্ট কেয়াৰ এইটো এবাউট। কথাটো বুজিছেনে? কাৰণ সেইটো মোৰ জীৱনৰ এটা এথিক্স, এটা ৰুলছ। ইমান কি আৰু, দিনটোতো আমি ৰাতিপুৱা হ'লেই দিনটো আমি মোবাইলত ষ্টাৰ্ট কৰোঁৱেই। তো গতিকে এটা দিন ডিজিটেল উপবাস, মানে আমাৰ যিটো হবিজ আছে, সেই হবিজৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব, হেপিনেছ থকাৰ কাৰণে। লগতে ডান্সিং, ছিংগিং, চেলিব্ৰেশ্যন, স্মাইলিং, এইখিনি বস্তু মেইন ইম্পৰ্টেণ্ট হেপিনেছ থকাৰ কাৰণে, ৰাইট। তাৰ পাছত আমি আহিম, ইয়াৰ পাছত থাৰ্ড লেচনটো হৈছে কি, চাওক, বহুতে ভাবে যে জীৱনত বহুতখিনি আমাৰ সমস্যা হৈ আছে, বহুতখিনি প্ৰব্লেম, এনি টাইম কিবা নহয় কিবা এটা সমস্যাৰ লগত আমি যুঁজি আছোঁ, কিবা নহয় কিবা এটা প্ৰব্লেম আমাৰ জীৱনলৈ আহি আছে। আৰু এইটো ভাল হ'ব লাগে, কিয় জানেনে? কাৰণ আপুনি চাবচোন, ধৰক যেতিয়া আমি স্কুলত পঢ়িছিলোঁ তেতিয়া আমাক গৰম বন্ধ দিছিলে। স্কুলত পঢ়ি আছোঁ, এতিয়া গৰম বন্ধ আহিব, 1 মাহ গৰম বন্ধ, কি মজা কৰিম, খুব শুম। তেনেকুৱা আমি ভাবোঁ যে অহাকালিতো গৰম বন্ধ ষ্টাৰ্ট হৈ যাব, একদম পূৰা দিনভৰ টোপনি যাম, তেনেকুৱা আমাৰ ফিল হয়। কিন্তু চাব, প্ৰথম দিনাখনেই আপোনাৰ টোপনি সোনকালেই ভাগি গ'ল উল্টা। আৰু 2-3 দিনমান যোৱাৰ পাছতে, গৰম বন্ধটো 2 দিনমান চেলিব্ৰেশ্যন কৰাৰ পাছতে এনেকুৱা লাগে যে স্কুল কেতিয়া খুলিব আকৌ। আমাৰ তেনেকুৱা অনুভৱ যে স্কুল কেতিয়া খুলিব, মানে আকৌ আমাৰ ডেইলি লাইফত যাব লাগে। তো ভগৱানে যদি আপোনাক প্ৰব্লেম দি নপঠালে হয়, তেনেহ'লে আপুনি কৰিলে হয় কি? যদি ভাবক না, আপোনাৰ জীৱনত কোনো প্ৰব্লেমেই নাই, তো আপুনি কি কৰিব? মৰা মানুহৰ লাশ হৈ যাব আপুনি। এবাৰ চিন্তা কৰিছেনে? প্ৰব্লেম আহি আছে মানে আপোনাৰ ভিতৰত কিবা এটা চেলেঞ্জেছ আছে, আপুনি কিবা এটা কৰিব লাগে এতিয়া। 1 মাহ মানে কামৰ পৰা বিৰতি থকাৰ পাছত আপোনাৰ নিজৰে এলাহ লাগিব, ভাই কেতিয়া কামত যাওঁ। যেনেকৈ স্কুল গৰম বন্ধ দিয়াৰ পাছত কেতিয়া স্কুল খুলিব, কাৰণ আমি যাব লাগে, ফ্ৰেণ্ডছৰ লগ পাব লাগে, পঢ়িব লাগে, নতুন লেচন শিকিব লাগে, হয়নে? তেনেকুৱা এটা ফিল হৈ যায়। তো ঠিক তেনেকৈ আপোনাৰ যদি কামেই নাথাকে, চেলেঞ্জেই যদি নাথাকে, তো তেনেহ'লে আপুনি কৰিবতো কি?
ভাবক না আপোনাৰ একোৱেই প্ৰব্লেম নাই, আপুনি কি কৰিব? আপুনি জিন্দা লাছ হৈ যাব, লাইফটো বৰিং ফিল কৰিব। যদি আপোনাৰ জীৱনত প্ৰব্লেম নাই, চেলেঞ্জেছ নাই, কিবা এটা কৰাৰ কাৰণে কাম নাই, তো লাইফ ইজ স্পইল, ৰাইট? যেনেকৈ মানে কি জিন্দগী সদায় আপ ডাউন হৈ চলি থাকে ন, আপ ডাউন হৈ চলি থাকে, ৰাইট? আপুনি যদি চাই কোনোবা যেতিয়া হস্পিটেলত কোনোবা এজন মানুহ যায়, এনেকৈ লাইফটো আপ ডাউন আপ ডাউন আপ ডাউন হৈ চলি থাকে, মানে কি তেখেত জীয়াই আছে। যেতিয়া ফ্লেট হৈ যায় কি হয়? তেখেত নাই এই পৃথিৱীত। তো জীৱনত যদি সমস্যাই নাই, প্ৰব্লেমেই নাই, তেনেহ'লে আপুনি কৰিব কি লাইফত? আপোনাৰ কামেই নাই তেনেহ'লে। তো ডেফিনেটলি চেলেঞ্জেছ যদি আহিছে, চেলেঞ্জেছ যদি আপোনাৰ লগত আছে, তো তেনেহ'লে আপোনাক ষ্ট্ৰং বনাবৰ কাৰণে সেই চেলেঞ্জবিলাক আপোনাৰ জীৱনলৈ আছে। তো সেইটো জেগাত আমি এটা ধুনীয়া লেচন আমি শিকিব পৰা আমাৰ বাঁহীটোৰ পৰা। জানেনে ভগৱান শ্ৰীকৃষ্ণই সদায় বাঁহীটো মানে কি কয় ৰাখিছিলে লগত। আৰু বাঁহীটো আপুনি যদি চাই, এইখিনিত এটা হোল আছে, ৰাইট? তাৰপিছত এইফালে এটা হোল আছে, এইটো কেতিয়াও সমান নহয়, অলপ এইফালে যাব ডাউন হ'ব, আকৌ উঠিব, এইফালে ডাউন হ'ব, আকৌ উঠিব, এইফালে ডাউন হ'ব। তো আমাৰ জীৱনটো তেনেকুৱা আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন, মানে সুখ দুখ সুখ দুখ সুখ দুখ সুখ দুখ, লাভ লোকচান তেনেকৈ আমাৰ চলি গৈ থাকে। আৰু এই লাভ লোকচানটোক যদি ধুনীয়াকৈ আপুনি মেইনটেইন কৰে ন, এনেকৈ ভগৱান শ্ৰীকৃষ্ণ বা যোনবিলাকে বাঁহী বজায় আপুনি চাবচোন, এই গোটেইকেইটা বস্তু বেলেঞ্চ কৰে। এইটো দুখ যদি মই গাতটোক যদি মই দুখ বুলি ধৰোঁ, তো আপটোক মই সুখ বুলি ধৰিছোঁ। আৰু সুখ দুখ দুইটাকে যেতিয়া বেলেঞ্চ কৰি বজায়, তো তেতিয়া এটা ধুনীয়া কি ওলায়? ধুনীয়া এটা সুৰ ওলায়। ঠিক তেনেকৈ আমাৰ লাইফটো তেনেকৈ সুখ আৰু দুখ দুইটা বস্তুক যদি আপুনি বেলেঞ্চ কৰি যাব পাৰে, তো আপোনাৰ লাইফটো ধুনীয়া এটা লাইফ আপোনাৰ হ'ব, ধুনীয়া এটা মিউজিক, ধুনীয়া এটা জীৱন আপুনি বনাব পাৰিব। যদি আপুনি সুখ দুখটোক বেলেঞ্চ কৰিব জানে, আপুনি সেই বস্তুটো আপুনি বেলেঞ্চ কৰিব লাগিব। বেলেঞ্চ মাষ্ট, চেলেঞ্জেছ মাষ্ট এণ্ড বেলেঞ্চ মাষ্ট। তো ভগৱান শ্ৰীকৃষ্ণ চাওকচোন, বাঁহীটোৰ মাধ্যমেৰে আমাক কিমান ধুনীয়া এটা নলেজ দিলে, ৰাইট? এইটো আমাৰ হবিজ। ফ্ৰী টাইমত ভগৱান শ্ৰীকৃষ্ণই কি বজাইছিলে? বাঁহী বজাইছিলে। আৰু সেই বাঁহীটোৰ পৰা আমি শিকিব পাৰোঁ এটা লাইফ লেচন, যে আপ ডাউন কৰি গ'লে আৰু এইটোক যদি আমি ধুনীয়াকৈ মিলাব পাৰোঁ, তো তেনেহ'লে আমাৰ লাইফটো এটা ধুনীয়া সুৰ, যেনেকৈ এটা বাঁহীত মানে এই বস্তুখিনি মিলালে যেনেকৈ আপোনাৰ ওলায়, ঠিক তেনেকৈ আপুনি জীৱনটো সুখ দুখখিনি যদি আপুনি মিলাই যায়, তো তেনেহ'লে আপোনাৰো এটা জীৱনত ধুনীয়া এটা জীৱন আপুনি গঢ়িব পাৰে। ইয়াৰ পাছত কৈছে যে এটা শায়ৰী এনেকুৱা আছিলে যে হৰেক ইনসান আপনি উলঝন মে উলझ रहा है, हर एक इंसान अपनी उलझन में उलझ रहा है, और जो इंसान अपनी उलझन में नहीं उलझा है वो तो कब्रिस्तान में जाके सोया है। কথাটো বুজিছেনে? যে যিজন মানুহে নিজৰ জীৱনৰ প্ৰব্লেমবিলাকৰ লগত যদি যুঁজি থকা নাই, তেনেহ'লে ভাবক সি কবৰস্থানত গৈ শুইয়ে আছে, সি আৰু জিন্দা নাই এই পৃথিৱীত। কথাটো বুজিছে? তো সেইটো জেগাত আমি বুজিব লাগিব যে ভগৱান শ্ৰীকৃষ্ণই আমাক বুজাইছে যে আমি কিবা নহয় কিবা এটা প্ৰব্লেমৰ লগত আমি ফাইট কৰিবই লাগিব। আৰু সেইটো কাৰণেই আমাক পঠোৱা হৈছে, ফাইট কৰিবৰ কাৰণেই আমাক পঠোৱা হৈছে, হয়নে? আমাক এটা হলিডেত পঠোৱা হৈছে যে যোৱা কিছুমান কৰ্ম কৰি তুমি আহা। কথাটো বুজি পালে? আৰু কথাটো হৈছে কি, ইয়াৰ পাছত ভগৱান শ্ৰীকৃষ্ণৰ বহুতে ভাবে, আমি বহুতখিনি কথা বুজিলোঁ, এতিয়া আৰু দুটামান কথা আমি শিকিব চেষ্টা কৰিম। ভগৱান বহুতে ভাবে যে মই যদি ভাগৱত গীতা পঢ়োঁ, মই যদি ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে অধ্যয়ন কৰোঁ, তেনেহ'লে মই সন্ন্যাসী হৈ যাব লাগিব, মই চব এৰি দিব লাগিব। তেনেকুৱা ধৰণৰ কোনো কথা নাই। ভগৱানে কৈছে লাইফ ইজ অন লাইফ, জীৱনটো কেৱল জীৱনৰ মাজতেহে আছে। চাওক, ভাবক না, আপুনি ঘৰ সংসাৰ ধন সম্পত্তি চব ত্যাগ কৰি গছৰ তলত যদি আপুনি বহি যায়, আৰু তাৰপিছত যদি কয় বি পজিটিভ, টেনশ্যন ফ্ৰী, তো তেনেকৈতো যিকোনো মানুহেই থাকিব পাৰিব। চব এৰি কৰি গছৰ তলত বহি আপুনিতো চবকে ক'ব পাৰিব যে টেনশ্যন ফ্ৰী, বি পজিটিভ থাকা। মেইন কথাটো হৈছে মানে সংসাৰৰ মাজত থাকি আপুনি পজিটিভ আছে নে নাই, সেইটো মেইন ইম্পৰ্টেণ্ট কথা। ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও কোৱা নাই যে তুমি সংসাৰখন এৰি দিয়া, সংসাৰ ধৰ্ম এৰি দিয়া, কোনো দিন কোৱা নাই। আপুনি যদি চাই, তেখেতে নিজেও সংসাৰ ধৰ্ম পালন কৰিছে। তেখেতৰ নিজৰো কি আছিল? ৱাইফ আছিলে, তেখেতৰ নিজৰো বাচ্চা আছিলে, তেখেতে নিজেই প্ৰতিজনৰ লগত কোনোবা মাহী পেহী সম্বন্ধ আছিলে তেখেতৰ।
তেখেত এখন দ্বাৰিকা ৰাজ্য স্থাপন কৰিছিল, ৰাজ্যবাসী আছিলে তেখেতৰ, যুদ্ধ হৈছিলে তেখেতৰ লগত, যুদ্ধ কৰিছে, ৰাইট, মহাভাৰতৰ যুদ্ধ কৰিছে তেখেতে। তো গোটেই সংসাৰ ধৰ্ম পালন কৰিছে তেখেতে। কেতিয়াও কোৱা নাই ত্যাগ দিয়া সকলোবোৰ, ত্যাগ দি গুচি যোৱা কোনোবা পাহাৰৰ মাজত, কোনোবা জংঘলৰ মাজত, কেতিয়াও কোৱা নাই। আৰু গোটেই সংসাৰ ধৰ্ম পালন কৰাৰ মাজতো ভগৱান শ্ৰীকৃষ্ণই এটা বস্তু মেইনটেইন কৰিছিলে, শান্তি, স্মাইল ফেচ, এইবোৰ মেইনটেইন কৰি ভগৱানে চলি গৈছিলে, হয়নে নহয়? তো সেইখিনি হৈছে মেইন কথা, যে ভগৱানে কেতিয়াও আমাক কোৱা নাই যে তুমি সংসাৰ ধৰ্ম এৰি দিয়া। আৰু বহুতেই ভাবে যে আমি ভাগৱত গীতা পঢ়িলে আমি কি হৈ যাম, ভাগৱত গীতা শুনিলে আমি সন্ন্যাসী হৈ যাম, ঘৰ সংসাৰ ত্যাগ দিম, তেনেকুৱা নহয়। ভগৱান শ্ৰীকৃষ্ণ একদম অন স্পটত, মহাভাৰতৰ যুদ্ধত অন স্পটত ভাগৱত গীতা কাক শুনাইছিলে? অৰ্জুনক শুনাইছিলে। অৰ্জুন কোন হয়? ৰাজকুমাৰ, এখন ৰাজ্যৰ ৰজা হ'বলৈ গৈ আছে তেখেতে, বিয়া পাতিছে, ল'ৰা ছোৱালীও আছে তেখেতৰ। এজন সাংসাৰিক মানুহক ভগৱান শ্ৰীকৃষ্ণই কি শুনাইছে? ভাগৱত গীতা শুনাইছে। আমাৰ বহুতৰে মিছকনচেপশ্যন থাকে যে আমি শ্ৰীকৃষ্ণৰ বিষয়ে পঢ়িলে, ভগৱানৰ বিষয়ে পঢ়িলে, ভাগৱত গীতা পঢ়িলে আমি সন্ন্যাসী হৈ যাম। ডেট ইজ নট ট্ৰু। ভগৱত গীতা হৈছে এখন লাইফৰ মেনুৱেল। যিমান আপুনি অধ্যয়ন কৰিব, সিমান আপুনি লাইফটোক বুজিবলৈ চেষ্টা কৰিব। আপোনাৰ ইনাৰ হেপিনেছ ওলাই আহে, তাত ৰিয়েলি বহুতখিনি কথা তাত শিকিব লগা আছে। মই বহুতখিনি পইণ্ট নোট কৰিছোঁ। মই যেতিয়া ভাগৱত গীতা এসময়ত যেতিয়া মই পঢ়োঁ বা কেতিয়াবা পঢ়োঁ, মই সদায় নোট কৰি যাওঁ। মই নিজৰ অসমীয়া ভাষাতে মই নোট কৰি যাওঁ, যাতে মই সেই বস্তুটো মই ৰিমাইণ্ড কৰি থাকিব পাৰোঁ। যেতিয়া টাইম মিলে তেতিয়া মই এই বস্তুখিনি চাই থাকোঁ। তথাপি আজি মই দুটামান পইণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো বুজিলে হয়তো আমি আৰু ভালকৈ কামখিনি কৰিব পাৰিম। তো ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও আমাক কোৱা নাই সংসাৰ ধৰ্ম এৰি দিয়া বুলি। সংসাৰত থাকি সংসাৰ ধৰ্ম পালন কৰি আমি কামখিনি কৰি যোৱাৰ কাৰণে সদায় তেখেতে প্ৰেৰণা কৰিছে, অৰ্জুনক তেনেকৈ গাইড কৰিছে। তো জীৱনৰ মানে এই পৃথিৱীৰ প্ৰথমটো মটিভেশ্যনেল ছেমিনাৰ হৈছিলে ভাগৱত গীতা 5000 বছৰ আগত। তাকো পৰিস্থিতি কেনেকুৱা জানে নাই? যুদ্ধ পৰিস্থিতিৰ মাজত ভগৱান শ্ৰীকৃষ্ণই মটিভেশ্যনেল স্পীচ দিছিলে, যিটো লাইফৰ এটা মেনুৱেল ক'ব গ'লে ভাগৱত গীতা, নহয় জানো? তো সেইখন কোনোবাই ধাৰ্মিক গ্ৰন্থ হিচাপে নিশ্চয় আমি মানো, বাট ধাৰ্মিক গ্ৰন্থ বাহিৰে সেইখন লাইফৰ মেনুৱেল হয়। তো যিকোনো মানুহে সেইখন কিতাপ পঢ়িলে বহুতখিনি বস্তু আমি শিকিব পাৰিম। এজ এ কিতাপ হিচাপে আপুনি এটা শ্লোক পঢ়িবলৈ আপুনি চেষ্টা কৰক, ঠিক আছে? তো এইখিনি হৈছে মেইনলি কথা। ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও আমাক কোৱা নাই যে আমি লাইফটো সকলোবোৰ ত্যাগ দি আমি সন্ন্যাস ধৰ্ম লৈ আমি গুচি যাম। ভাগৱত গীতাত এনেকুৱা এটা শ্লোক আছে, যেতিয়া আপুনি গম পায় যে এই সকলোবোৰ মই কৰা নাই, কৰ্তা কোনোবা, কোন? কৰ্তা ভগৱান শ্ৰীকৃষ্ণ। আৰু এই সকলোবোৰ বস্তু কাৰ? ভগৱান শ্ৰীকৃষ্ণৰ। আৰু মোৰ বুলিবলৈ ইয়াত একো নাই। যেতিয়া এই মানসিকতাটো আপোনাৰ ভিতৰত ডেভেলপমেণ্ট হয়, এই মানসিকতাটো আপোনাৰ ভিতৰত যেতিয়া ডেভেলপমেণ্ট হয় যে মোৰ বুলিবলৈ একো নাই, ভগৱান শ্ৰীকৃষ্ণৰে সকলোবোৰ, আৰু মই কেৱল ৰখীয়াহে, মোৰ পত্নীৰ ৰখীয়া মই, মোৰ ল'ৰা ছোৱালীৰ ৰখীয়া মই, মোৰ মা দেউতাৰ ৰখীয়া মই কেৱল ৰখীয়াহে, আৰু গোটেই সম্পত্তিবোৰ কাৰ? ভগৱান শ্ৰীকৃষ্ণৰ। তো তেতিয়া ভগৱানে কৈছে যে এই মেণ্টেলিটিত, এই মানসিকতাত যদি তুমি জীয়াই আছা, তেনেহ'লে তুমি নিত্যই সন্ন্যাসী, তুমি ডেইলিয়ে সন্ন্যাসী। তুমি এক্সট্ৰাকে তুমি সন্ন্যাসী বুলি মানে টেগ মাৰ্ক লগাব দৰকাৰ নাই। তুমি যদি এই মেণ্টেলিটিত জীয়াই থাকিব পাৰিছা যে মোৰ বুলিবলৈ একো নাই, চব তেখেতৰেই, আৰু সেইখিনি বস্তু মই ৰখীয়াহে, তো তেনেহ'লে আপুনি নিত্য সন্ন্যাসী, আপুনি ডেইলি সন্ন্যাসী। কথাটো বুজিছেনে? আপুনি ডেইলি সন্ন্যাসী। তো মেণ্টেলিটিটো আমি তেনেকৈ কৰিব লাগিব। তো আৰু এটা লাইফ লেচন ভগৱান শ্ৰীকৃষ্ণৰ পৰা আমি শিকিব পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও পাৰ্চনেল কাৰণত যুদ্ধ বা সংগ্ৰাম কেতিয়াও কৰা নাই। তেখেতৰ লাইফটো সদায় বেলেগৰ ওপৰত, বেলেগক কেনেকৈ, ধৰ্মক কেনেকৈ স্থাপন কৰিব পৰা যায়, কেনেকৈ মই বেলেগৰ ভাল কৰিব পাৰোঁ, সেইটোৰ ওপৰত ফ'কাছ কৰি ভগৱানে কি কৰিছে?
কামখিনি কৰিছে। কংসক এইটো কাৰণে মাৰা নাই যে মোৰ মা দেউতাক জেলত সোমোৱাই ৰাখিছিল বুলি, কষ্ট দিছিল বুলি কংসক মাৰিছে, তেনেকুৱা নহয়। কংস এজন অসুৰ আছিলে, সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই তেখেতক মাৰিছে, নহয় জানো? মহাভাৰতৰ যুদ্ধত সেইটো সময়ত ভগৱানৰ চাওক কৌৰৱ মানে পাণ্ডৱসকলক ভগৱানে গৈ পাণ্ডৱসকলৰ মানে কি পাণ্ডৱ যিসকলৰ পুত্ৰ আৰু পাণ্ডৱসকল যাৰ পুত্ৰ পাণ্ডৱ পুত্ৰ যি বুলি কোৱা হয়, তো ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকক গৈ মানে টাইম দিছে। নিজৰো ল'ৰা ছোৱালী আছে, পদুম্মন বুলি তেখেতৰ ল'ৰাজন আছিলে, তেখেতক টাইম দিয়া নাই। কাক টাইম দিছে? পাণ্ডৱসকলক টাইম দিছে জিকাবৰ কাৰণে। তো ভগৱানে সদায় বেছিভাগ ট্ৰাই কৰিছে যে মই কেনেকৈ বেলেগক হেল্প কৰিব পাৰোঁ। তো আমি এইটো মই এইটো ক'ব বিচৰা নাই যে আমি খালি এনি টাইম বেলেগকেই হেল্প কৰি থাকিম না। মই বিজনেছ কৰিব লাগিব, আমি বিজনেছমেন, আমি জব হোল্ডাৰ, আমি আমাৰ কাম কৰিব লাগিব, ন' ডাউট কৰিব লাগিব, আমি আমাৰ কামখিনি কৰিব লাগিব। তাৰ বাহিৰেও মোৰ যিটো নলেজ আছে, মোৰ যিটো স্কিল আছে, মোৰ যিটো টেলেণ্ট আছে, তাৰ সেই টেলেণ্টটো দি কোনোবা এজন মানুহৰ যদি মই ভাল কৰিব পাৰোঁ, ফ্ৰীতে কিবা এটা ছেশ্যন, কিবা এটা লাৰ্ণিং এপিছ'ড, কিবা এটা যদি বস্তু মই দিব পাৰোঁ, তো সেইটো মোৰ সেই বস্তুটোৱে মোক কি দিব? এটা ছেটিছফেকশ্যন দিব। কেনেকুৱা ছেটিছফেকশ্যন? ধৰক আপুনি পইচা আছে, আপুনি এটা 5 ষ্টাৰ হোটেলত গৈ আপুনি নিজে খানা খাই আহিলে, সেইটো এটা ছেটিছফেকশ্যন আছে, ৰাইট? কিন্তু সেই পইচাটো দি আপুনি যেতিয়া ৰাস্তাত পৰি থকা 5গৰাকী দুখীয়া মানুহক যেতিয়া আপুনি খানা খুৱায়, তাৰ যিটো ছেটিছফেকশ্যন, সেইটো লেভেলেই বেলেগ, নহয় জানো? তো সেইটো জেগাত আমি ট্ৰাই কৰিব লাগিব যে মই 365 দিনৰ ভিতৰত 360 ডেইজ 364 ডেইজ মই নিজৰ কাৰণে কাম কৰিম। মাত্ৰ এদিন, বছৰত এদিন বা মাহেকত এদিন বা সপ্তাহত এদিন, যেনেকুৱা আপোনাৰ ভাল লাগে, কোনোবা এটা ছেশ্যন আপুনি যদি ভাবে যে আপোনাৰ স্কিলটো দি কোনোবাক যদি হেল্প কৰিলে আপোনাৰ ভাল হ'ব, তে আপুনি আপোনাৰ স্কিলটো দি গৈ কাৰোবাক হেল্প কৰক, ফ্ৰীতে, ন' চাৰ্জ। আৰু তাৰপিছত যিটো আপোনাৰ মনৰ ভিতৰত যিটো ছেটিছফেকশ্যন আহিব ন, সেই ছেটিছফেকশ্যনটোৰ পৰা যিটো হেপিনেছ তৈয়াৰী হ'ব, সেইটোৰ মূল্য আপুনি লাখ টকা দিলেও আপুনি কিনিব নোৱাৰে। তো তেনেধৰণৰ এটা হেপিনেছ আপুনি ক্ৰিয়েট কৰক। কাৰণ লাইফটোতো আমি জি আছোঁ ন, নিজৰ কাৰণে সদায় আমি কাম কৰি আছোঁ। সেইটো জেগাত আমি কি কৰিম? আমি সপ্তাহত এদিন, মাহেকত এদিন বা বছৰত এবাৰ আমি আমাৰ স্কিল, আমাৰ টেলেণ্ট, আমাৰ নলেজ, আমাৰ যি আছে, সেইটো দি আমি কোনোবা এটা পৰিয়াল, কোনোবা এজন ব্যক্তি, কোনোবা লোকক আমি হেল্প কৰিব চেষ্টা কৰিম, যাতে তেখেতৰ জীৱনত আগবাঢ়ি যাবলৈ সুবিধা হয়। টোটেল ফ্ৰী যদি আমি কৰিব পাৰোঁ, এটা উপদেশ ধৰক বা এটা ছিষ্টেম যদি আমি বস্তুখিনি আমি এনেকৈ কৰিব পাৰোঁ, তো এইটো এটা কথা। ইয়াৰ পাছত লাইফ লেছনটো হৈছে যে কি ভগৱান শ্ৰীকৃষ্ণৰ যিটো লেভেল, আমি যদি লেভেল যদি মেইনটেইন কৰিব যাওঁ, তেখেতৰ জন্মৰ পৰাই তেখেতক যদি কয় নন্দ দুলাল, মানে নন্দৰ পুতেক, নন্দ মানে সেই যে সময়ৰ মানে ৰজা মহাৰজাৰ সময় ন, ৰাইট? আৰু তাৰপিছত তেখেতে দ্বাৰিকাধীশ বুলি আমি তেখেতক গম পাওঁ, ৰাইট? কিন্তু তেখেতে যেতিয়া বন্ধুত্ব কৰিছে যিখিনি মানুহ, সুদামা কওক বা অন্যান্য যিসকল বন্ধু আছে, লেভেল হিচাপত কিন্তু তেওঁলোক কৃষ্ণ ভগৱানৰ মানে লেভেলৰ নহয়। সুদামাটো আৰু মানে ফাইনেন্সিয়েলি বহুত মানে পিছপৰা, মানসিকভাৱে বহুত পিছপৰা, ব্ৰাহ্মণ হিচাপে তেখেতে খুজি মাঙি খাই চলে। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ মিত্ৰতা যদি আপুনি চায়, দোস্তিটো যদি চায়, তেখেতে কেতিয়াও মানে যে এনেকুৱা নহয় যে মই মোৰ লেভেল থকা মানুহখিনিৰ লগতহে মই দোস্তি কৰিম, ইয়াৰি কৰিম, তেনেকুৱা নহয়। তেখেতৰ ৰিলেশ্যনশ্বিপটো চাওক, তেখেতে সকলোকে সমানে ট্ৰিটমেণ্ট কৰিছে, সকলোকে সমানে তেখেতে সেৱা কৰিছে। আপুনি যদি দেখে সুদামা আৰু কৃষ্ণৰ মিলন যদি আপুনি ইউটিউবত চায়, তো চাব ভগৱান শ্ৰীকৃষ্ণই যেতিয়া সুদামাটো লাজ পাইছিলে আহিবৰ কাৰণে, সুদামাটো লাজ পাইছিলে মানে ভগৱানৰ ওচৰত যাবৰ কাৰণে, বাট যেতিয়া গ'ল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণ দৌৰি দৌৰি তেখেতক আঁকোৱালি আনি নিজৰ সিংহাসনত বহাই, তাৰপিছত আপোনাৰ ৰুক্মিণীক কয় তুমি পানী লৈ আহা, সেই পানীৰে মানে সুদামাৰ ভৰি ধুৱাই নিজৰ হাতেৰে খুৱাই, কিমান শুশ্ৰূষা। কিন্তু মিলেনে জানো? আমি যদি লেভেল মিলাব যাওঁ, মিলেনে? কেতিয়াও নিমিলে সেই লেভেলটো।
নহয় জানো? তো ভগৱানে কেতিয়াও লেভেল চাই দোস্তি কৰা নাই। তেখেতৰ সেইটো আমি শিকিব লগা এটা বস্তু যে আমি ৰিলেশ্যনশ্বিপটো আমি এনেকুৱা হ'ব নালাগে যে মই তেখেতৰ লগত ৰিলেশ্যনশ্বিপটো ৰাখিম যে তেখেতে মোক কিবা ৰিটাৰ্ণ দিব পাৰিব নে নোৱাৰে সেই বেনিফিটত মই ৰিলেশ্যনটো ৰাখিম, তেনেকুৱা হ'ব নালাগে। যে মই কোনোবা এজন ব্যক্তিৰ লগত এটা ৰিলেশ্যনশ্বিপ ৰাখিছোঁ আৰু তেখেতৰ পৰা মই নিশ্চয় এটা প্ৰফিট পাম। ভগৱান শ্ৰীকৃষ্ণই কিন্তু ৰিটাৰ্ণ সুদামাৰ পৰা একো ৰিটাৰ্ণ নাপায়, কাৰণ একো দিবই নোৱাৰে সুদামাই, কি দিব, ৰাইট? তো আমাৰ এনেকুৱা হ'ব নালাগে যে মই তেখেতৰ ৰূপ ৰং, তেখেতৰ কোৱালিটি, তেখেতৰ কি কয় ফাইনেন্সিয়েল ষ্টেটাছ, এনেধৰণৰ বিষয়বস্তু চাই মই তেখেতৰ লগত যে মই ৰিলেশ্যনশ্বিপ ৰাখিম, তেনেকুৱা হ'ব নালাগে। আমি সকলোৰে লগত সমান ৰিলেশ্যনশ্বিপ ৰাখিব লাগে, সমান ৰিলেশ্যনশ্বিপ আমি ৰাখিব লাগে, উইদাউট এক্সপেক্টিং যে তেখেতৰ পৰা মই ছেম ৰিটাৰ্ণ পাম। যদি আপুনি কোনোবা লগত ভাবিছে মই তেখেতৰ পৰা ছেম ৰিটাৰ্ণ পাম, ছেম বস্তু লাগিব, তেখেতে মোক এসময়ত সহায় কৰিব পাৰিব, তে সেই ৰিলেশ্যনটো নহয়, সেইটো দোস্তি ইয়াৰি নহয়, সেইটো এটা সদা, ওৱান টাইপ অফ মানে কণ্ট্ৰেক্ট হৈ যাব যে ভাই মই তোমাৰ লগত ৰিলেশ্যনশ্বিপ ৰাখি আছোঁ, তুমি মোক ৰিটাৰ্ণ দিব লাগিব। এইটো সদেবাজি হৈ যাব। আমাক দোস্তি ইয়াৰি কৰিব লাগে, আমাক বন্ধুত্ব কৰিব লাগে, এইটো জনাৰ পাছতো যে তেখেতে মোক একো ৰিটাৰ্ণ দিব নোৱাৰে। তো কোনোবাই এসময়ত ফেচবুকত সুৰজমল মেমে লিখিছে, ৰাইট ছাৰ, থেংক ইউ মেম। কোনোবাই এসময়ত লিখিছিলে যে ভগৱান শ্ৰীকৃষ্ণক কোনোবা এজনে সোধে যে ভগৱানজী দোস্তি কা মতলব क्या है? तो भगवान श्री कृष्ण हंसते हैं और मुस्कुरा के रिप्लाई करते हैं, जहां पे कोई मतलब है तो वहां पे कोई दोस्ती ही नहीं है। কোনো মতলবে থাকিব নালাগিব, নহয় জানো? তো এই বস্তুটো আমি শিকিব লগা বস্তু ভগৱান শ্ৰীকৃষ্ণৰ পৰা, শ্ৰীকৃষ্ণ লাইফৰ পৰা আমি এইটো শিকিব লগা এটা বিষয় হয় যে আমি কিবা এটা ৰিলেশ্যনশ্বিপ মানুহৰ লগত ৰাখিছোঁ যে কেৱল ৰিটাৰ্ণ অফ ছামথিং, কিবা এটা মই ৰিটাৰ্ণ পাম, সেই হিচাপত আমি ৰিলেশ্যনশ্বিপটো ৰাখিব নালাগে। আমি উইদাউট এক্সপেক্টিং এটা ভাল ৰিলেশ্যনশ্বিপ আমি গঢ়িব লাগে। তো এইখিনি একদম শ্বৰ্টত এইখিনি এটা লাইফ লেছন আমি ভগৱান শ্ৰীকৃষ্ণৰ পৰা আমি শিকিব পাৰোঁ। তাৰপিছত মই শ্ৰীমদ ভাগৱত গীতাত দুটামান শ্লোক, মোৰ তাত অলৰেডি বহুতখিনি মই শ্লোক নোট কৰা আছে। তাৰ ভিতৰত মই এটা শ্লোক, মইতো সংস্কৃত ঠিক নাজানো, বাট মই শ্লোকৰ মিনিংছটো মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব চেষ্টা কৰিম। চেপ্টাৰ 2 শ্লোক সংখ্যা 14ত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে আমাৰ যিসকল আমি মানুহ আছোঁ, মানুহসকলে সুখ দুখ যিটো বস্তু আছে এইটোৰ আমি অভ্যাস কৰিব লাগে। কাৰণ এই পৃথিৱীত আপুনি কেতিয়াবা সুখ পাব, কেতিয়াবা দুখ পাব, ইয়াৰ প্ৰেক্টিচ আপুনি কৰিব লাগিব। কেনেধৰণৰ প্ৰেক্টিচ? আপুনি চাওকচোন, যেতিয়া এগৰাকী ৰান্ধনীয়ে বহুত গৰম হয় তথাপিও খানা বনায় নে নবনায়, তেখেতৰ এইটো হেবিটছ হৈ গৈছে। বহুত ঠাণ্ডা হয়, তেখেতে খানা বনায় নে নবনায়। বা কোনোবা এজন জব হোল্ডাৰ বা কোনোবা এজন ডিউটি কৰা মানুহ, তেখেতে গৰমত কাম কৰে নে নকৰে? ডেফিনেটলি কৰে। ঠাণ্ডাত কাম কৰে নে নকৰে? ডেফিনেটলি কৰে। তো তেনেকৈ ঠাণ্ডা গৰম, মানে গ্ৰীষ্ম বৰ্ষা শীত, এইবোৰ যেনেকৈ আহি থাকে, ঋতুবিলাক যেনেকৈ চেঞ্জ হৈ থাকে, তো ঠিক তেনেকৈ মানুহৰ জীৱনতো সুখ দুখবোৰ আহিবই, সুখ আহিব, কেতিয়াবা দুখ আহিবই। তো এইবোৰ আপুনি কি কৰিব লাগিব? প্ৰেক্টিচ হ'ব লাগিব। এনেকুৱা নহয় সুখ আহিছে বুলি আপুনি একদম বহুত সুখী হৈ গ'ল, আৰু দুখ আহিছে বুলি যে মোৰ জীৱনত একো নাই, শেষ, বৰবাদ মই, তেনেকুৱা হ'ব নালাগে। আপুনি বেলেঞ্চ ৰাখিব লাগিব যে সুখ আহিছে, মই যদি নিউট্ৰেলত থাকোঁ তো তেনেহ'লে মই সুখটোক বুজিব পাৰিম যে কিয় হৈছে, কি নাই, আৰু দুখটোকো মই বুজিব পাৰিম যে কিয় মোৰ দুখ হৈছে, ক'ত মই ভুল কৰিছিলোঁ, কি কৰা উচিত, এইখিনি মই বুজিব পাৰিম, আৰু কেনেকৈ মই এইটোৰ পৰা অভাৰকাম কৰিব পাৰোঁ, মই সেইটো বুজিব পাৰিম। তো গতিকে ভগৱান শ্ৰীকৃষ্ণই চেপ্টাৰ 2 মানে অধ্যায় 2 আৰু শ্লোক সংখ্যা 14ত কৈছে যে আমি গ্ৰীষ্ম মানে গৰম দিন অহা যোৱা কৰি থকাৰ দৰে, শীত বৰষুণ অহা যোৱা কৰি থকাৰ দৰে আমি কি কৰিব লাগে? সুখটোক দুখটোক প্ৰেক্টিচ কৰিব লাগিব। কথাটো বুজি পাই আছে? লগতে ভগৱান শ্ৰীকৃষ্ণই চেপ্টাৰ 2তে শ্লোক সংখ্যা 38ত কৈছে যে সুখ দুখ, হানি লাভ, লোকচান, হে নাই,
লাভ লোকচান এই সকলোবোৰ কথা পাহৰি আপুনি আপোনাৰ নিয়মিত যিটো কৰ্ম এজন আপুনি ফটোগ্ৰাফাৰ হিচাপে, আপুনি মেকআপ আৰ্টিষ্ট হিচাপে, আপুনি হাউচৱাইফ হিচাপে, আপুনি এজন জব হোল্ডাৰ হিচাপে, এজন বিজনেছমেন হিচাপে আপোনাৰ যিটো নিয়মিত কৰ্ম সেই কৰ্মটো আপুনি কৰি যাওক। সুখ পাব, দুখ পাব, লোকচান হ'ব, আপোনাৰ মানে লাভ হ'ব, কি হ'ব, এবাৰ কৰ্ম কৰি যোৱাৰ পাছত কিমান লাভ হ'ব, কিমান লোকচান হ'ব সেইটো আমি গম নাপাওঁ। বাট আপুনি সেই গোটেইবোৰৰ কথা চিন্তা নকৰি আপুনি আপোনাৰ নিয়মিত কৰ্মখিনি আপুনি কৰি যাওক। চেপ্টাৰ 2 শ্লোক সংখ্যা 38 ভগৱানে ডাইৰেক্ট কৈ দিছে এইখিনি বস্তু আমি কি মেইনটেইন কৰি চলিব লাগে। আমি কি কৰিব লাগিব? সুখ দুখ হানি লাভ জয় পৰাজয় সকলোবোৰ কথা পাহৰি আমাৰ নিয়মিত কৰ্ম মই মোৰ বেষ্ট দিবই লাগিব। তাৰপিছত ভগৱানে তাৰপিছত শ্লোকটোতো আমি গম পাই চেপ্টাৰ 2 শ্লোক সংখ্যা 47 ভগৱান আমি চবেই জানো কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। এইটো মানে কওঁতে এসময় চিনেমাত চাওঁতে এইটো শ্লোক মুখস্থ হৈ গৈছে, সেইটো কাৰণে খুব স্পীডত ক'ব পাৰোঁ। তো সেইটোত কি কৈছে ভগৱানে যে আপোনাৰ কৰ্ম কৰাত আপোনাৰ অধিকাৰ আছে, কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন, আৰু আমাৰ ফলত আমাৰ কেতিয়াও অধিকাৰ নাই। ডেফিনেটলি আমি প্লেনিং কৰিম যে মই এই বিজনেছটো কৰিলে ইমান হ'ব, ইমান টকা মই পাম, যে ইমানটো মোৰ প্ৰফিট হ'ব, ইমান টকা পাম, এটা আইডিয়া আমি কৰিব পাৰোঁ। প্লেনিং আমি কৰিম, ফাইনেন্সিয়েল প্লেনিং, লাভ লোকচানৰ প্লেনিং আমি কৰিম। বাট আপুনি ইমানটোৱে যে পাবই সেইটো আমাৰ হাতত নাথাকে। কাৰণ চাৰ্কামটেন্সেছ, পৰিস্থিতি, পৰিৱেশ সকলোবোৰ ভিন্ন ভিন্ন হয়। আপুনি আপোনাৰ কৰ্ম কৰি যাব পাৰে। যেনেকৈ ৰিচেণ্টলি আমাৰ এটা ছেশ্যন হৈ গ'ল, তাত প্ৰতিজন মেকআপ আৰ্টিষ্ট, মই সুখী, প্ৰতিজন মেকআপ আৰ্টিষ্টে নিজৰ তেওঁলোকে চোৱা নাই যে মোক লাইভত কিমানজন ব্যক্তিয়ে চাই আছে, তেওঁলোকে কিন্তু বেষ্ট অফ দ্য বেষ্ট দিবলৈ চেষ্টা কৰিছে। তেখেতে এইটো চোৱা নাই যে মোৰ লাইভততো 10জনহে, মোৰ লাইভততো 50জনহে, সেইটো চোৱা নাই। কিন্তু প্ৰতিজন ব্যক্তিয়ে নিজৰ পাৰফৰ্মেঞ্চ বঢ়িয়াকৈ কৰিছে। এই বস্তুটো মেইন, এইটো গীতাৰ শ্লোকৰ লগত মিলি যায়। আপুনি আপোনাৰ কৰ্মটো কৰি যাওক। ইয়াৰ পাছত এই যে আপুনি কৰ্মটো দিলে, আজি বহুত মেকআপ আৰ্টিষ্ট, বহুত বিউটিচিয়ানে ডেইলি লাইভ ছেশ্যন কৰে, বহুতো মানে ভিডিঅ' ছেশ্যন কৰে। এই কৰ্মটোৰ ফল কোনোবা নহয় কোনোবা জেগাত, কোনোবা নহয় ক'ৰবাৰ পৰা আপোনাৰ ৰিজাল্ট ওলাবই। আৰু এটা কথা যে আপুনি কোনোবা এজন মানুহক হেল্প কৰিছে আৰু সেইজন মানুহৰ পৰাই যে আপুনি সেই কৰ্মৰ হেল্প পাব তেনেকুৱা নহয়। কৰ্মৰ সিদ্ধান্ত তেনেকুৱা নহয়। আপুনি কৰ্ম কৰিছে, কৰ্মৰ ৰুলছ, কৰ্মৰ ৰিটাৰ্ণ আপুনি পাব, বাট সেইজন মানুহৰ পৰাই যে পাব লাগিব তেনে কোনো মানে ৰুলছ নাই। কৰ্মৰ সিদ্ধান্ত হৈছে আপুনি কৰ্ম কৰিছে, আপুনি ফল পাব, কিন্তু যিজন মানুহৰ পৰা পাব লাগে সেইটো নাপাবও পাৰে। এইটো হৈছে কৰ্মৰ সিদ্ধান্ত। তো মই এইটো বুজিব লাগিব যে একদম চিম্পল কথা, মই কৰ্ম কৰিছোঁ, আজি মই এফৰ্ট দিছোঁ, তো তাৰ ৰিজাল্ট মোৰ বনিব। কোনটো এফৰ্ট? যদি মই বেয়া এফৰ্ট দিছোঁ তো বেয়া ৰিজাল্ট বনিব, ভাল এফৰ্ট দিছোঁ তো মই ভাল ৰিজাল্ট বনিব মোৰ। সেইটো আপুনি মাষ্ট বুজিবই লাগিব যে মই যদি ভাল কৰিছোঁ তেনেহ'লে মই ভাল ফল পাম, আৰু যদি মই বেয়া কৰিছোঁ বেয়া ফল, মোলৈ ৰিটাৰ্ণ আহিব। ইয়াত কোনো বাধা নাই, আপুনি ৰিটাৰ্ণ পাব। কথাটো বুজিছেনে? তো সেইটোত ভগৱানে লিখি দিছে যে চেপ্টাৰ 2 শ্লোক সংখ্যা 47 আপুনি আপোনাৰ কৰ্ম কৰি যাওক, ফল আপোনাক ওপৰৱালাই দিবই দিব। ঠিক আছে। ইয়াৰ পাছত আৰু এটা শ্লোক খুব ইম্পৰ্টেণ্ট, যিটো শ্লোক মই বহুতকে মই ক'বলৈ চেষ্টা কৰোঁ, বাট কেতিয়াও সময় পোৱা নাই। আজি মই টাইম পাইছোঁ যেতিয়া, আপোনালোকে চাই আছে যেতিয়া, আৰু দিনটো আমাৰ আজি খুব ভাল, তো গতিকে মই সেইটো চেষ্টা কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ কাৰণে। শ্লোকটো লিখা আছে আপোনাৰ চেপ্টাৰ 3 শ্লোক সংখ্যা 21 আছে। তাত কৈছে মহাপুৰুষ जो एक्टिविटी मतलब लीडर्स বা যিটো টপ পজিশনত আছে, जो एक्टिविटी करते हैं फॉलोअर्स मतलब सामान्य लोग वही एक्टिविटी को फॉलो करते हैं। मतलब लीडर्स जो करेंगे, जूनियर वही चीज करेंगे। तो इसलिए जो आप अगर कोई भी एक फील्ड में टॉप पोजीशन में है तो आपको बहुत ही रेस्पॉन्सिबिलिटी के साथ आपका एक स्टेप देना बहुत जरूरी है। विशेष करके जो मेरा सेशन था, 5 दिन का जो सेशन था, वहां पे जिन लोग
एज ए में मास्टर ट्रेनर सिलेक्शन किए थे, उन लोगों को ये बहुत ही, या कोई भी आर्टिस्ट जो आज एक पोजीशन लेके होल्ड करके काम कर रहा है, या कोई भी समाज में कोई भी एक इंसान एक टॉप पोजीशन में है, तो उनको ये जानना बहुत ही जरूरी है कि आप जो जो एक्टिविटी करते हुए जाओगे, जूनियर्स लोग वही को फॉलो करेंगे। मैं अगर करप्ट हूं तो मेरा जूनियर्स भी करप्ट होंगे, मैं अगर अच्छा हूं तो मेरा जूनियर्स भी अच्छा होंगे, क्योंकि जूनियर्स सीनियर्स को हमेशा फॉलो करते हैं। नदी ऊपर से नीचे तक बहता है, नीचे से ऊपर तक नदी नहीं बहता। तो ऊपर में जो लोग हैं, ऊपर के लोग अगर अच्छे काम करते जाएंगे तो नीचे के लोग ऑटोमेटिकली सुधरने लगेंगे। तो ऊपर के जो लोग हैं 5 साल 6 साल 10 साल 15 साल अपने अपना फील्ड में हो चुका है, उन लोगों को एक एक स्टेप देख के देना चाहिए, एक एक बात सोच समझ के बोलना चाहिए, क्योंकि यहां पे लिखा ही है चैप्टर 3 श्लोक संख्या 21, महापुरुष जो जो एक्टिविटीज करते हैं, सामान्य पुरुष वही एक्टिविटीज करता है। सामान्य पुरुष मतलब जनरल लोग, फॉलोअर्स लोग, आपको जो फॉलो करते हैं, राइट? तो वही चीज है। तो आपको भगवान श्री कृष्ण डायरेक्ट बोल दिया, आप जो जो करेंगे आपका फॉलोअर्स वही करेंगे। तो इसीलिए आपको क्या करना है, आपका एक्टिविटी में सुधार लाना है, आपका कर्मा जो है उसमें सुधार लाना है, आपका सोच विचार में सुधार लाना है, आपको डेवलपमेंट करना है खुद को, बहुत सारा डेवलपमेंट। ये बहुत ही इंपॉर्टेंट श्लोक है जिसको हमें समझना बहुत ही जरूरी है। उसके साथ साथ और क्या श्लोक है हम देखते हैं। और एक जो भगवान श्री कृष्ण बताए थे बहुत ही अच्छा श्लोक जो मैंने लिखा था, तो मैं वो थोड़ा देख रहा हूं आप लोगों को दिखाने के लिए। देखिए ये श्लोक कौन से या में था वो तो मुझे अभी देखना पड़ेगा, लेकिन मैं फिर भी आप लोग को बोल रहा हूं। भगवान बोलते हैं हम लोग का जो नरक का जो द्वार है, एक इंसान नरक में चला जाता है मतलब डाउनफॉल हो जाता है, उसका 3 कारण है, काम, क्रोध, लोभ। काम मतलब जिन लोगों का फिजिकल 18+ बात हो जाएंगे, जिसका बहुत ही फिजिकली बहुत ही वो एक्टिव, मतलब समझ पा रहे हैं मैं किस चीज को बोल रहा हूं। काम जो इच्छा है, कामना जो इच्छा है, किसी के प्रति आपका अट्रैक्शन हो जाना, जैसे बहुत सारा घिनौना हरकत लोग कर देते हैं, ये काम का जो सेगमेंट है इसको कंट्रोल करना बहुत जरूरी है, नहीं तो हम बर्बाद हो सकते हैं। दूसरा जो है काम, क्रोध, गुस्सा आना, ये सबसे खतरनाक पॉइंट है, नरक का द्वार है। आपको क्रोध से पूरा लाइफ बर्बाद हो सकता है। उसके बाद लोभ, ये तो सबसे खतरनाक है, हमें लोभ को कंट्रोल करना है। ऐसा नहीं है कि आपको एम्बिशियस नहीं होना है, ऐसा नहीं है। आपको 1 करोड़ कमाना है, दैट्स फाइन, लेकिन मैं किसी से लूट के कमाऊं ये गलत है ना? तो लोभ नहीं करना है। मैं मेहनत करके 1 करोड़ कमाऊंगा, मैं कोशिश करूंगा, मैं मेहनत करूंगा, है ना, मैं एफर्ट डालूंगा, मैं दिन रात एक कर दूंगा, मैं करोड़ों करोड़ों में कमाऊंगा, वो ठीक है। लेकिन लोभ करना नहीं है, बैंक लूट लेंगे, वो कर लेंगे, गलत नहीं करना है, ज्यादा लोभ नहीं करना है ना? क्योंकि ये जो लोभ है ना, इसको हम कंट्रोल नहीं कर सकते हैं। ये जितना आप उसको मतलब प्रेशर करेंगे उतना वो बढ़ते जाएगा। इसीलिए इस चीज को हमें क्या करना है, इस चीज को हमें कंट्रोल करने के बारे में सोचना पड़ेगा, या हमें महत्वाकांक्षा तो रखना है, लेकिन लोभ ज्यादा हो रहा है कि नहीं वो हम लोग को देखना पड़ेगा। जैसे कि रिसेंटली हम लोग देखते हैं ना, बहुत सारा इंजीनियर्स लोग, बहुत सारा सरकारी ऑफिसर फंस जाते हैं। अरे उनका सैलरी मिल रहा है फिर भी एक्स्ट्रा टेबल के नीचे से पैसा ले लेता है। ये क्या है? ये लोभ है। हो गया ना बर्बाद। अच्छा खासा तो पेमेंट मिल ही रहा था। हाँ, अगर आपको ज्यादा पेमेंट चाहिए होता है तो आप फ्री समय में कुछ काम कर लेते, कुछ मेहनत कर लेते। आपको एक्स्ट्रा टेबल पैसा लेने का क्या जरूरत हो गया? इसको कहते हैं लोभ। ऐसा लोभ हमें नहीं करना चाहिए।
हाँ, हाई एम्बिशन हम रखेंगे, मुझे करोड़ों में कमाना है, तो ये एम्बिशन है, लेकिन ऐसा नहीं कि हम अंडर टेबल पैसा ले लेंगे, कुछ भी करके पैसा ले लेंगे। तो ये काम, क्रोध, लोभ, ये 3 चीजें हैं जिसको हमें थोड़ा बहुत कंट्रोल करना है, उसको समझना है, ताकि हम क्या करेंगे, हमारा डाउनफॉल ना हो जाए। इसको हमें समझना बहुत ही जरूरी है। और लास्ट में मैं भगवान श्री कृष्ण का ही एक बात आपको शेयर करूंगा। बहुत समय हो चुका है, लगभग मैं टाइम एक बार देख लेता हूं, 7 बजने को है, ज्यादा समय नहीं लेंगे, यहाँ पे हम इस सेशन को क्लोज करेंगे। तो भगवान बोलते हैं सक्सेस के लिए हमें क्या करना चाहिए। भगवान बोलते हैं अगर हमें सक्सेसफुल होना है कोई भी फील्ड में अगर हमें सक्सेसफुल होना है, तो हमें एक चीज चाहिए होता है, वो है डिटर्मिनेशन, मतलब दृढ़ संकल्प। अहमद को है दृढ़ संकल्प। आपको कसम खाना पड़ेगा, मतलब पूरा डिटर्मिनेशन आपको होना जरूरी है। डिटर्मिनेशन के साथ, ठीक है, डिटर्मिनेशन के साथ आपको खुद पे भरोसा करते हुए, भगवान बोलते हैं डिटर्मिनेशन के साथ खुद पे भरोसा करते हुए, और जो आपने काम को स्टार्ट किया है उस काम का रेस्पॉन्सिबिलिटी उठाते हुए आप अगर काम करोगे, आपका सक्सेस होना अनिवार्य है। मतलब आपका सक्सेस ही सक्सेस होगा, कोई रोक नहीं सकता आपको। क्या चीज, 3 क्वालिटी होना चाहिए। एक है डिटर्मिनेशन, मतलब दृढ़ संकल्प आपको होना पड़ेगा, साथ साथ एक सेल्फ बिलीव होना बहुत जरूरी है, साथ साथ जो काम आप हाथ देंगे, जिस काम, जैसे आप मेकअप आर्टिस्ट है, आप फोटोग्राफर है, आप बिजनेसमैन है, आप कुछ भी है, आपका जो काम है, उस काम में आपका जो रेस्पॉन्सिबिलिटी है, उस रेस्पॉन्सिबिलिटी को उठा के, रेस्पॉन्सिबिलिटी को पकड़ के, ये 3 क्वालिटी को एक साथ मिला के जब आप काम करेंगे, आपका सक्सेस होना डैम श्योर। आप सक्सेस होंगे ही होंगे, आपको कोई नहीं रोक सकता। ये भगवान श्री कृष्ण बताते हैं। तो ये सब क्वालिटीज हमें डेवलपमेंट करना बहुत ही जरूरी है। और मैं जो भी कुछ एक्सपीरियंस किया या जो भी कुछ मैंने सीखा, मैंने आप लोगों के साथ कुछ शेयर करने की कोशिश किया। तो आज मेरा जो ये लाइव है, मैं यहाँ पे क्लोज करने के बारे में सोचूंगा। अगर आपको ये सेशन अच्छा लगा है, मुझे कमेंट करके, पर्सनली व्हाट्सएप में भी आप मुझे कमेंट करके बता सकते हैं। और इस वीडियो को शेयर कीजिए ताकि और भी लोगों तक पहुंच सके। अगर ये मैसेज अच्छा है तो सभी लोगों तक पहुंच सके, मैं ये रिक्वेस्ट करता हूं सभी लोगों को। और भगवान श्री कृष्ण, मैंने पहले ही बोला था, भगवान श्री कृष्ण अगर कोई चीज बनाया है, मतलब भगवान ने कोई चीज बनाया है, तो कभी कोई फालतू या बेमतलब चीज नहीं बनाते हैं। इस विश्वास के साथ, भगवान हमको बनाया भगवान ने, तो कोई फालतू चीज नहीं बनाया। तो आप कुछ भी कर सकते हैं, भगवान हमेशा हम लोगों के साथ है, हमेशा हमारे साथ है। यहाँ पे भगवान भागवत गीता में एक श्लोक भी है, परमात्मा आत्मा के रूप में हर शरीर में विद्यमान रहता है। मैं कभी आपको श्लोक संख्या बता दूंगा, आप देख लेना। भगवान बोलते हैं, परमात्मा मतलब भगवान आत्मा के रूप में हर शरीर में विद्यमान है। भगवान आत्मा का रूप लेते हुए हम लोगों का ये जो शरीर है, इस शरीर में पहले से ही स्थित है। तो इसलिए हमें टेंशन करने का जरूरत ही क्या है। भगवान ने हमें बनाया है तो कोई टेंशन नहीं है, आराम से काम कीजिए। चैलेंज आ रहा है, आराम से काम कीजिए। और ये बांसुरी का जो लेसन है वो हमेशा याद रखिएगा, इसको अगर बैलेंस कर पाएंगे तो लाइफ जबरदस्त होने वाला है, राइट। तो और एक रूल्स आप फॉलो कीजिए। वो रूल्स क्या है, जब भी आप प्रे करेंगे, भगवान से प्रे करेंगे कोई भी समय में, आपको इस तरीके से खुद को झोंक देना है जे भगवान ही सब कुछ है, मैं कुछ नहीं। भगवान ही सब कुछ देख लेंगे, भगवान ही सब कुछ कर लेंगे। इस तरीके से प्रे करना है।
उसके बाद जब आप काम करेंगे आपको ही सब कुछ करना है। इस मेंटेलिटी से आपको काम को शुरू करना है। जब प्रे करेंगे तो भगवान ही सब कुछ, और जब आप काम करेंगे तो आप ही सब कुछ। इस रूल्स के साथ आप लोग काम शुरू कर दीजिए। तो मैं आशा करूंगा, मैं प्रार्थना करता हूं भगवान श्री कृष्ण हमें सद्बुद्धि दे और उनका आशीर्वाद हम लोगों के साथ हमेशा है, और सभी का भला हो, सभी लोग अच्छी तरह से काम करें, एक यूनिटी होके हम लोग काम करें। और 3 क्वालिटी मैंने बताया था, हंसना, मुस्कुराते रहना, गाना गाना, डांस करना, ये भगवान का क्वालिटीज है। इसको भी आप अप्लाई कीजिए, है ना। तो ये चीज अपना शुरू कर दीजिए और सभी के साथ अच्छी तरह से जो लेसन मैंने बताया है, जो भी भूल गए हैं तो बाद में फिर से आप लोग देख सकते हैं। मैं इसको कभी डिलीट नहीं करूंगा, नेवर डिलीट ऑप्शन में रख दूंगा ये लाइव को। तो इसी के साथ साथ मैं जन्माष्टमी का फिर से शुभकामना जताते बताते हुए, अभिनंदन करते हुए मैं यहाँ पे ही आज का जो ये सेशन है मैं यहाँ पे क्लोज करूंगा। आप सभी को ढेरों शुभकामनाएं, भगवान श्री कृष्ण का जन्माष्टमी का ढेरों शुभकामनाएं, और भी हम लोग अच्छी तरह से काम कर पाएंगे, काम करेंगे मिलके। यही आशा के साथ मैं आज का सेशन यहाँ पे ही विदा लेता हूँ। तो सभी को जय श्री कृष्णा। अगर आप पॉसिबल है लिख दीजिए कमेंट में जय श्री कृष्णा, जय श्री कृष्णा एक बार कमेंट में लिख दीजिए अगर आपका पॉसिबल है तो। मैं वेट करता हूं अगर कोई लिख पाए। अगर कोई देख रहा है तो डेफिनेटली बाद में भी हो, आप जय श्री कृष्णा लिख दीजिएगा। भगवान श्री कृष्ण हमें सद्बुद्धि दे, हमें आशीर्वाद करे कि हम लोग काम कर पाए और आगे बढ़ पाए। थैंक यू, थैंक यू, थैंक यू सभी को। नमस्कार, मेरा थैंक यू सभी को जिन लोगों ने मेरा यहाँ पे टाइम आज दिया है उनके लिए धन्यवाद। मैं यहाँ पे ही विदा लेता हूँ।